এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে দুটাকৈ ডাঙৰ খবৰ আহিছে। কৰ্মচাৰীসকলৰ বাবে বাধ্যতামূলক কৰা হৈছে নতুন নিৰ্দেশনা আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ২৬ মাৰ্চত স্থানীয় বন্ধ ঘোষণাক লৈ বিশেষ নিৰ্দেশনা। কেইখনমান জিলাৰ আয়ুক্তই ঘোষণা কৰিব নোৱাৰিব এই স্থানীয় বন্ধ, কাৰণ ২৬ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছিলে জিলা প্ৰশাসনসমূহৰ পৰা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাত স্থানীয় বন্ধ ঘোষণা কৰিব নোৱাৰিব। মনোনয়ন দাখিল প্ৰক্ৰিয়াত ব্যাঘাত নজন্মিবৰ বাবে এই নিৰ্দেশনা আহিছে। কিন্তু কামৰূপ মেট্ৰৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব। ইপিনে সমগ্ৰ শিক্ষাৰ নিৰ্দেশ ১ এপ্ৰিলৰ পৰা শিক্ষক শিক্ষাৰ্থীৰ এপত উপস্থিতি বাধ্যতামূলক। ২৩ মাৰ্চৰ পূৰ্বে অৱগত কৰিব লাগিব শিক্ষা সেতুৰ কাৰিকৰী বিজুতি। গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ পাইছে। শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষক কৰ্মচাৰীৰ লগতে শিক্ষাৰ্থীৰ উপস্থিতি প্ৰদান কৰাটো ৰাজ্যত অহা ১ এপ্ৰিলৰ পৰা বাধ্যতামূলক কৰা হ'ব, যাৰ বাবে সমগ্ৰ শিক্ষা অভিযানে জিলাসমূহৰ অতিৰিক্ত আয়ুক্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কসকলক বিশেষ নিৰ্দেশনা দিছে। আৰু শিক্ষা সেতু এপ পুনৰ পৰীক্ষা কৰাৰ লগতে উপস্থিতি গ্ৰহণ কৰাৰ সময়ত কোনো ধৰণৰ কাৰিকৰী বিজুতিৰ সৃষ্টি হৈছে নেকি সেয়া পৰীক্ষা কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছে। যদিহে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেনেহ'লে ২৩ মাৰ্চৰ ভিতৰত সকলোকে সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ক অৱগত কৰিব লাগিব, যাতে কাৰিকৰী বিজুতিৰ বাবে সৃষ্ট সমস্যাসমূহ তাৎক্ষণিকভাৱে দূৰ কৰিব পৰা যায়। উল্লেখযোগ্য যে শিক্ষা সেতু এপত উপস্থিতি গ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হোৱা বুলি শিক্ষকসকলে প্ৰকাশ কৰি আহিছে, যাৰ বাবে শিক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণত যথেষ্ট বিলম্ব হোৱাৰ লগতে কেতবোৰ সমস্যাৰ সৃষ্টি হোৱাৰ বাবে শিক্ষা সেতু এপত উপস্থিতি প্ৰদানৰ পৰা ৰেহাই দিবলৈও একাংশ শিক্ষকে দাবী উত্থাপন কৰিছিল। অৱশ্যে চৰকাৰে নিজৰ স্থিতিত অটল থাকি শিক্ষা সেতু এপত শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতি বাধ্যতামূলক কৰিছে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।